আপোনাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে। ইয়াৰ এটা কাহিনী আছে, সেই কাহিনীটো মই থুলমূলকৈ ক'ব বিচাৰিছোঁ। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ যতীন মিলি অফিচিয়েল ইউটিউব চেনেললৈ। আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। মুখ্য সম্পাদকৰ কাষলৈ আহিছোঁ আৰু সেই সম্পাদকৰ ওপৰতে গোটেই দায়িত্ব ন্যস্ত। বিশেষকৈ আচলতে দিনক ৰাতি কৰি ৰাতিক দিন কৰি যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে, সেইটো আমি স্বীকাৰ কৰিবই লাগিব। গতিকে আপুনি এই গোটেই কৰম পৰ্ব এই অনুষ্ঠানভাগী সম্পন্ন কৰোঁতে কেনেকৈ হ'ল আৰু আজি এই অনুষ্ঠানৰ অলপ আপোনাৰ উদ্দেশ্য সম্পৰ্কে কিছু কথা আপুনি অৱগত কৰকচোন আমাক। হয়, আমাৰ প্ৰথম কাৰ্যসূচী ইতিমধ্যে আমাৰ কৰমডাল কাটি আনি আমি ৰোপণ কৰা হৈছে। ইয়াৰ পাছতে আমাৰ কৰ্মঠীসকল যিসকলে 7 দিন ব্ৰত ৰাখি তেওঁলোকে ব্ৰত পালন কৰি যাতে তেওঁলোকৰ মানে সুস্বাস্থ্য কামনা কৰি বা তেওঁলোকে যি আশা কৰে আজি এই কৰম দেৱতাৰ ওচৰত তেওঁলোকে বৰ মাগিব বা আশীৰ্বাদ ল'ব যাতে তেওঁলোকৰ জীৱনটো সুখময় হয়, সেই অনুপাতে তেওঁলোকে ব্ৰত ৰাখি আজি 7 দিন তেওঁলোকে উপবাসে থাকি আজি অন্তিমটো দিনত তেওঁলোকে ভৰি দিছে। আৰু তেওঁলোকে ইতিমধ্যে কৰমডাল কাটি আনি ৰোপণ কৰিছে আৰু তেওঁলোকে এতিয়া ঘৰত যি পূজাৰ আচবাব, যি মানে পূজাৰ সামগ্ৰী সেই সকলে মানে লৈ আহি ৰুটি, পিঠা, বুট, মগু ইত্যাদি কৰম দেৱতাক অৰ্পণ কৰিবৰ কাৰণে ফুল, ফল চব আনিবলৈ গৈছে। আৰু প্ৰায় আধা ঘণ্টাৰ পাছতেই আমাৰ এই একচুৱেলি আমাৰ কৰম পৰৱটো এটা কাহিনী আধাৰত আৰম্ভ হয়। ইয়াৰ এটা কাহিনী আছে, সেই কাহিনীটো মই থুলমূলকৈ ক'ব বিচাৰিছোঁ। মানে এখন গাঁৱত, এই কাহিনীটোৰ মূল কাহিনীটো হৈছে এখন গাঁৱত মানে ননকা আৰু ননকি নামৰ দুগৰাকী পতি পত্নী আছিল। তেওঁলোকৰ বহুত দিন ধৰি মানে তেওঁলোকে যদিও টকা পইচা অৰ্জন কৰি কাম বন কৰি খাই আছিল সুখ শান্তিৰে, কিন্তু তেওঁলোকৰ মানে অন্তৰে অন্তৰে এটা মানে বিষাদময় জীৱন আছিল, যিহেতু তেওঁলোকৰ সতি সন্তান নাছিল, না ল'ৰা না ছোৱালী, তেওঁলোকৰ একোৱেই হোৱা নাছিল। তো তেওঁলোকৰ কি হ'ল, এদিন মানে শুই থাকোঁতে এই ননকা বোলাজনৰ মানে সপোনত দেখা দিলে যে ক'লে যে আপোনালোকৰ এনেকুৱা এটা দিন আহিব, কিন্তু আপোনালোকৰ সতি সন্তান চব হ'ব, কিন্তু আপোনালোকে এই হাবিৰ মাজত একচুৱেলি এই গছজোপা আমি কৰমডাল বুলি কওঁ, কৰমডালটো হাবিৰ মাজত পোৱা যায়। আপোনালোকে যদি সেই কৰমডালটো কাটি আনি আপোনালোকে 7 দিন ব্ৰত ৰাখি নদীৰ পৰা বালি আনি আপোনালোকে সেই বালিত আপোনালোকে বিভিন্ন জাতৰ শস্য আপোনালোকে তাত দিব, তাত জৱা বুলি কয়, আমাৰ সেইটো জৱা বুলি কয়, এতিয়া আনিব। গতিকে সেই জৱা আপোনালোকে 7 দিন ব্ৰত ৰাখি মানে ধৰক মাছ মাংস ত্যাগ কৰি বইল খাই মানে মূৰত আপোনাৰ হাত খজুৱাব নোৱাৰে, লাঠিৰে খজুৱাব লাগিব, তেনেকুৱা আপোনালোকে ব্ৰত কৰি আপোনালোকে 7 দিন উপবাসে ৰাখি আপোনালোকে কৰম দেৱতাক পূজা অৰ্চনা কৰক। তাৰপাছত আপোনালোকৰ সতি সন্তান বুলি ক'লে। তেওঁ ৰাতিপুৱা শুই উঠি পত্নীক ক'লে যে মই ৰাতি এনেকুৱা এটা সপোন দেখিলোঁ, গতিকে আমি এনেকুৱা এটা পৰ্ব কৰিব লাগে। ইতিমধ্যে তেওঁলোকে যেতিয়া ভাদ মাহৰ শুক্লা একাদশী হ'ল, তাৰ আগতে তেওঁলোকে 7 দিন ব্ৰত ৰাখি শুক্লা একাদশীৰ দিনাখন তেওঁলোকে সেই পূজাভাগি সম্পন্ন কৰিবলৈ আয়োজন কৰিলে। আৰু সেই পূজাভাগি কৰাৰ পাছতে তেওঁলোকৰ দুবছৰ, প্ৰায় এবছৰ 2 বছৰ পাছতে তেওঁলোকৰ সতি সন্তান হ'বলৈ আৰম্ভ কৰিলে। তেওঁলোকৰ 7জন পুত্ৰ আছিল। 7জনৰ ভিতৰত 2জন পুত্ৰৰ নাম হৈছে কৰ্মা আৰু ধৰ্মা, তেওঁলোকে 2জন ডাঙৰ, বাকীকেইজনো আছিলে, সেইকেইজনৰ নামটো ইতিমধ্যে মোৰ মনত অহা নাই, মই ক'ম পৰৱৰ্তী কাৰ্যসূচীত। কিন্তু কথা হ'ল কি, সেই 2জনৰ জন্মৰ পাছতে তেওঁলোকৰ জীৱনত সুখ আহিল যদিও এসময়ত মানে ভীষণ আকাল পৰিলে, মানে সেই দেশখনত, সেই গাঁওখনত ভীষণ আকাল পৰিল, মানে ধান ফল মূল একো হোৱা নাছিল, গোটেই মানে ৰ'দ বৰষুণ হোৱা নাছিল কাৰণে গোটেই খেতি বাতি একো শস্য হোৱা নাছিল। আৰু সেই গতিকে তেওঁলোকে কি ভাবিলে, 2 ভাই ককাই ভাবিলে যে আমি বিদেশত গৈ টকা পইচা অৰ্জন কৰি আমি ঘৰখনটো চলাব লাগিব। গতিকে ঘৰত বাকীকেইজনক ৰাখি তেওঁলোকে 2 ভাই বিদেশলৈ কামলৈ যায় আৰু তাত বিভিন্ন মানে টকা পইচা অৰ্থ গোটাই তেওঁলোকে এদিন মানে ঘূৰি আহে। কিন্তু ধৰ্মা ঠিকেই আছিল, কিন্তু কৰ্মাৰ মনোভাৱটো অলপ বেলেগ আছিল, তেওঁৰ মনটো অলপ মানে হিংসা স্বভাৱৰ আছিল। গতিকে আহি থাকোঁতে এজোপা ডুমুৰ গছ বুলি কয়, এইটো এটা ফলৰ গছ হয়, তাৰ তলতে তেওঁলোকে খুব ভাগৰ লাগোত বহিলে। অহাৰ পাছত তেওঁলোকে ক'লে যে হেৰি ন, খুব পিয়াহ লাগিছে, গতিকে আমি পানী অকণ খাব লাগে, তই যা পানী অকণ বিচাৰি আন। তো কৰ্মা বোলাজনে পানী বিচাৰি যাওঁতেই, ধৰ্মা বোলাজনে পানী বিচাৰি যাওঁতে ই কি কৰিলে, তাৰ টোপোলাৰ পৰা গোটেই ধন সোণবোৰ মানে ইয়াত ভৰাই ল'লে। কিন্তু এই কৰ্মাই সেইটো মানে হেৰি কৰা নাছিলে, বুজি পোৱা নাছিলে যে মোৰ ভাইটোৱে সেইটো কৰিব বুলি। তাৰপিছত তেনেকৈ হ'ল আৰু সেই মোনা টোপোলা আছে বুলি ভাবি ঘৰলৈ ঘূৰি আহিলে। ঘৰলৈ ঘূৰি আহোঁতে কি কৰিলে, সিহঁতি ক'লে যে আমি ইমান দিন বিদেশত থাকি পৰিয়ালটোৰ কাৰণে টকা পইচা অৰ্জন কৰি আমি আজি ঘৰলৈ আহিছোঁ, গতিকে আমাক আদৰিব লাগে, কিন্তু এটাও মানুহ অহা নাই। গতিকে ভাই তই যা ঘৰত গৈ খবৰ দে যে যাতে আমাক মানে ঢোলে ডাগৰে মানে আমাক সা সন্মানেৰে ঘৰলৈ মানে মাতি নিয়ে। তাৰপাছত সেই কৰ্মা বোলাজনে ঘৰলৈ গ'ল। যোৱাৰ পাছত তাহাঁতৰ তাত সেইদিনাখন কৰম পূজা, যিটো আমি আয়োজন কৰিছোঁ, সেইদিনাখন কৰম পূজা, সকলোৱে ফূৰ্তি কৰি আছে, নাচ গান কৰি আছে, কিন্তু কাৰো আহিবলৈ সময় নাই। এই কৰ্মা বোলাজনো তাত লাগি ধৰিলে। লাগি ধৰাৰ পাছত কি হ'ল,
ই দেখিলে যে এতিয়া মোক নিবলৈ কোনো অহা নাই। ই মানে ভাবিলে আমি ইমান টকা পইচা অৰ্জন কৰিছোঁ, কিন্তু আমাকতো সা সন্মান নিব লাগিছিলে, কিন্তু মোৰ ভাইটো গ'ল, সিও ঘূৰি নাহিলে। কি হৈছে চাবলৈ যাওঁ বুলি কৈ যেতিয়া ঘৰৰ পদূলি মোক পালে, তেতিয়া দেখিছে গাঁৱৰ গোটেই গঞাই মিলি মানে তাত মানে কৰম পূজা উদযাপন কৰি তাত নাচ গানত মানে মতলীয়া হৈ আছে। তাৰ কথা কোনো চিন্তা কৰা নাই। সেই খঙতে সি কি কৰিলে, সেই কৰমডালটোক মানে উঘালি আনি সি নদীত পেলাই দিলে। পেলাই দিয়াতেও তাৰ অপৰাধ হ'ল। তাৰ পাছৰ পৰ্যায়টো এনেকুৱা হ'ল মানে সেই যিগৰাকীয়ে মানে ধৰ্মাই যিটো হেৰি কৰিলে বা কৰ্মাই যিটো কৰিলে, সেই কোনো আপোনাৰ পাপ লাগিলে। পাপ লগাৰ কাৰণে তেওঁ মানে স্বাস্থ্যৰ মানে বিসংগতি হ'ল, তাৰ মানে টকা পইচাই নোজোৰা হ'ল, বিভিন্ন সমস্যা হ'বলৈ ধৰিলে। কিন্তু ধৰ্মাৰ চব ঠিকেই আছিলে। তেওঁ মানে শস্য উৎপাদন হৈছিলে, তেওঁ টকা পইচা অৰ্জন হৈছিলে। তেনেকৈয়ে সেই কাহিনীটো আগবাঢ়ে। তাৰপাছত তেওঁক এদিন মানে সি ভাবিলে যে মোৰনে কি হৈছে, মই যাওঁচোন এজন জ্যোতিষীৰ ওচৰত গ'ল দেখাবলৈ, কৰ্মাবলাজনে। জ্যোতিষীয়ে ক'লে যে তোমাৰ এনেকুৱা তেনেকুৱা কৰম দেৱতাৰ তোমাৰ মানে পাপ লাগি আছে, গতিকে তুমি সেই কামটো কৰিবলৈ হ'লে তুমি কৰম দেৱতাক সন্তুষ্ট কৰিব লাগিব। আৰু সন্তুষ্ট কৰিলেহে তোমাৰ আগৰ দিনাকৈ হেৰিটো হ'ব। তাৰপাছত সি কি কৰে, মানে সেই কৰম দেৱতাক মাতিবৰ কাৰণে সি মানে ঘৰৰ পৰা টালি টোপোলা বান্ধি ওলায়। কিন্তু কৰম দেৱতাক পোৱাটো ইমান সহজ কথা নহয়। তেওঁ এনেকুৱা হয়, প্ৰথম এটা পুখুৰী এটাত খুব পিয়াহ লাগে, যাওঁতে যাওঁতে তাৰ ভাগৰ লাগিছে। 7 সাগৰ সিপাৰত মানে কৰম দেৱতা আছে বুলি ক'লে। সি গৈ থাকোঁতে তাৰ খুব পিয়াহ লাগে। পিয়াহ লাগোঁতে সি পানী এটা পুখুৰী দেখিলে। পুখুৰীটোত পানী খাবলৈ যাওঁতে এনেকুৱা যেতিয়া পুখুৰীটোত চফা পানী, একদম মানে চফা, কিন্তু যেতিয়া সি এক আঞ্জলি আনি খাব বিচাৰে, গোটেই পানীটোত পোক মাৰে। সেই পোক থকা পানীটোত সি খাব নোৱাৰে। তাৰপিছত এই পানীটোৱে সি আগলৈ যায়। আগলৈ যাওঁতে সি মানে এটা ডুমুৰ গছ, যিটো ফলৰ গছ বুলি কওঁ, ফলটো পকা পকা ফল, সি ভাবিলে অকণমান খাই মই পেটটো ভৰাই লওঁ। তাতো সেই ফলটো যেতিয়া সি মানে ফালি চাই, তাতে গোটেইখন মানে পোক, সি সেই ফলটো খাব নোৱাৰিলে। তাৰপাছত আগবাঢ়ি যায়, এজন গোৱালে গাখীৰ খীৰাই থাকে। সি চাওঁতে মানে প্ৰথমতে সি গাখীৰে খীৰাই আছে, কিন্তু যেতিয়া সি ক'লে যে মোক অকণমান গাখীৰ দিয়কচোন, মই বহুত দুৰ্বল হৈ গৈছোঁ, গোৱালাজনে গাখীৰটো দিছে, কিন্তু গাখীৰটো মানে একেবাৰে ৰঙা, তেজৰ নিচিনা ৰঙা হৈ গৈছে, মানে তেজ হৈছে। সেই তেজটোতো খাব নোৱাৰি। সি কৈছে মোৰ লগত কি হৈছে। আকৌ আগবাঢ়ি যাওঁতে এতিয়া ধৰক সি সাগৰটো পাৰ হ'লে ধৰক কৰম দেৱতাৰ স্থান পাবগৈ, কিন্তু সেই সাগৰটো পাৰ হ'বলৈও তাৰ মানে শক্তি নাই। এটা কাছ পালে। সেই কাছটো ক'লে যে হেৰি নহয় বোলে, মোক এই 7 সাগৰ পাৰ কৰি দিয়া, কাৰণ মই বোলে ক'লে কেলেই, বোলে নহয় বোলে মোৰ এনেকৈ দুখ এটা লাগি আছে, গতিকে মই কৰম দেৱতাক মানে তুষ্ট কৰিবৰ কাৰণে আহিছোঁ, গতিকে 7 সাগৰ পাৰতহে আছে, গতিকে আপুনি মোক যেনে তেনে পাৰ কৰাই দিয়ক। সি কৈছে যে মই দুৰ্বল, যদিও মই সেই কৰি দিম, কিন্তু আপুনি অলপ দেৰি খন্তেক ৰ'ব লাগিব বুলি ক'লে। তাৰপাছত আৰু যেনে তেনে তাক পাৰ কৰালে। পাৰ কৰাৰ পাছত সেই কৰম দেৱতাক তেওঁ হাতযোৰ কৰি কৰাৰ পাছত কৰম দেৱতাই মান্তি হ'ল। মান্তি হোৱাৰ পাছত তেওঁ ঘৰলৈ ঘূৰি আহিলে। ঘূৰি অহাৰ পাছৰে পৰা তেওঁৰ জীৱনলৈ সুখ শান্তি আহিলে। মই অলপ শ্বৰ্টকাটত কৈছোঁ, কাহিনীটো বহুত দীঘল। আৰু তাৰ পাছৰে পৰা পৰম্পৰাগতভাৱে এই শুক্লা একাদশী তিথিত আমাৰ এই কৰম পূজাটো মানে উদযাপন কৰা হয়। আৰু এই পূজাটোৰ অৰ্থ এইটোৱে, কাৰণ আমি গোটেই বছৰটো কামতে ব্যস্ত থাকোঁ, আমাৰ সুখ বোলা বস্তুটো নায়েই। ৰ'দে বৰষুণে কাম কৰি আমি মানে সুখ বোলা বস্তুটো কৰিব নোৱাৰোঁ। এই ভাদ মাহতে আমি যি অকণমান সময় পাওঁ এই উৎসৱটো পালন কৰিবলৈ, গতিকে এই উৎসৱটোৰ জৰিয়তে আমি চব এক হওঁ। আমাৰ ইয়াত কোনো বিভেদ নাই, আমাৰ কোনো জাতিগত কোনো হেৰি নাই। আমাৰ চবেই আহি আমি ভাই ককাই বাই ভনী সকলোৱে মিলি আমি ইয়াত পূজা অৰ্চনা কৰোঁ, আৰু গোটেই ৰাতিটো আমি নাচ গান কৰি ফূৰ্তি কৰোঁ। তাৰ পিছদিনাখন আমাৰ জিৰণি লওঁ, আৰু তাৰ পিছদিনাখনৰ পৰা আকৌ আমি কৰ্মত লিপ্ত হওঁ। এই কাহিনীটোৰ মূল উদ্দেশ্য সেইটোৱেই। প্ৰিয় বন্ধুসকল, আচলতে চাহ জনগোষ্ঠীসকলৰ এয়া হৈছে আচলতে সমন্বয়ৰ উৎসৱ। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে আচলতে অংশগ্ৰহণ কৰিব পাৰে। মই এইবাৰ জানিব বিচাৰিম, যিহেতু এই অনুষ্ঠানৰ লগত আপোনালোকৰ ৰাতিলৈ ঝুমুৰ নৃত্য ঝুমুৰ নৃত্য থাকিব বা অন্যান্য গীত মাত চব থাকিব। ৰাতিলৈ কেনেধৰণৰ অনুষ্ঠান ইয়াত আপোনাৰ অনুষ্ঠানৰ ব্যৱস্থা কৰা হৈছে? ৰাতিলৈ আমাৰ মানে কি হ'ব, আমাৰ ধৰ ৰাইজ যিকেইটা আহি মানে আমাৰ ইয়াত ঝুমুৰ নাচ গান গাব, মানে ধৰ 2-3টাকৈ গান গাব, গাই আৰু আমাৰ মানে অনুষ্ঠানটো এনেকৈ ৰাতিপুৱালৈকে, যেতিয়া ৰাতিপুৱাই যাব, মানে ৰাতিপুৱা যোৱাৰ পিছত আমাৰ মানে 6-7টামান বজাত আমাৰ যিটো আমাৰ কৰমডাল, সেইজন আমাৰ বিসৰ্জন কৰিম।